আমি অলপ ফুৰিব আহি আছো। নমস্কাৰ, মনোজ চুতীয়া ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ফুৰিব ওলাই আহিলো আৰু লগতে ফুৰি আহি অলপ ৰৈছো ইয়াতে। চুমনি মোৰ পাছফালে আছে, এইখন চুমনি আপোনালোকে দেখিছে নিশ্চয়। এইখন সুন্দৰ চুমনি। এইখন বৰ্তমান যেহেতু কোভিড পৰিস্থিতিৰ বাবে সকলো কলেজ, স্কুল কলেজ বন্ধ হৈ আছে আৰু হাৰহি কলেজো বন্ধ হৈ আছে বৰ্তমান। এতিয়া যেহেতু কোভিড পৰিস্থিতি বাঢ়ি আছে আৰু কমা নাই, দেশৰ পৰিস্থিতি বেয়া হৈ আছে। আৰু এয়া আপোনালোকে চাওক, হাৰহি কলেজ কি সুন্দৰকৈ বনালে। আগতে আমি পঢ়ি থাকোঁতে বনাই আছিলে, কিন্তু এতিয়া সম্পূৰ্ণ হৈ উঠিলে। আৰু এয়া এইফালে চাইকেল ষ্টেণ্ড সুন্দৰকৈ বনালে। আগতে কিন্তু চাইকেল ষ্টেণ্ড আগত আছিলে, এইফালে আছিলে, এতিয়া ইয়াত বনালে খুব সুন্দৰ। আৰু সুন্দৰভাৱে চাওক আপোনালোকে, এয়া সুন্দৰভাৱে গছ লগাই দিছে আৰু ধুনীয়া লাগিছে পৰিৱেশটো এটা সঁচাকৈ। আৰু এইফালে সেউজীয়া পৰিৱেশৰ মাজত আছে ঢকুৱাখানা হাৰহি মহাবিদ্যালয়। চাৰিওফালে কেৱল সেউজীয়া। বেলেগ এদিন আহি মই ভালকৈ বনাব লাগিব হাৰহি কলেজৰ ওপৰত এটা ব্লগ ভালকৈ বনাব লাগিব। আজি সম্পূৰ্ণ ভালকৈ আপোনালোকক দেখাব নাপালোঁ, কাৰণ মোৰ মোবাইলটো মেমৰি ভৰ্তি হৈ থাকিলে। মোৰ মোবাইলটো বেছি দামী মোবাইল নহয়, এটা চিম্পুল মোবাইল চলাই আছোঁ আৰু মেমৰি খুব সোনকালে ভৰ্তি হৈ যায়। আৰু গতিকে লৈ দেখাম বুলি ভাবিছিলোঁ যদিও মেমৰি ফুল হৈ গ'ল আৰু দেখাব নোৱাৰিলোঁ। আছে নাপাব, এদিন ভালকৈ মই আহি আপোনালোকক দেখাম হাৰহি কলেজখন। আৰু মোৰ স্মৃতিও কিছুমানো আছে এই হাৰহি কলেজৰ লগত, গতিকে লৈ আপোনালোকে আজি অলপমান দেখালোঁ আজি, আৰু কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব, ঠিক আছে। আৰু কোনোবা আছা নিশ্চয়, মোৰ লগতো আছে তোমালোকে।
কমেণ্ট কৰি দিবা এটা, ঠিক আছে। তেন্তে আজিলৈ আহিছোঁ, বাই।